নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান সময়লৈকেতো ভালে কুশলে আছোৱেই। আৰু ভালে কুশলে আছোঁ কাৰণে আপোনালোকে চাই আছে নহয় জানো। আৰু মই যোৱাকালি আৰু পৰহি ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব পৰা নগ'ল। পৰহি গৈছিলোঁ লখিমপুৰৰ পৰা আহিলোঁ। ঠিক তেনেকৈ অহা কালিলেও মই এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানভাগ হয়তো শিৱসাগৰ হ'ব পাৰে বা সেই চাইডে এটা নিমন্ত্ৰণ এটা লোৱাৰ কথা এটা চলি আছে। কাৰণ মই আপোনালোকে জানে যে বহুতজনে বিভিন্ন সময়ত নিমন্ত্ৰণ দিয়ে যদিও কেতিয়াবা মই তেওঁলোকৰ সৈতে যোগাযোগ কৰিলে তেওঁলোকৰ পৰা সঁহাৰিটো ঠিক তেনেধৰণে মনপ্ৰত পোৱা নাযায়, যাৰ কাৰণে মই নিমন্ত্ৰণসমূহ আজিকালি ইমানকৈ নলওঁ। আৰু যিজনে কেৱল আহক বুলি নিমন্ত্ৰণ কৰে বা তেওঁলোকে নিমন্ত্ৰণ কৰিছোঁ বুলি নিমন্ত্ৰণ কৰে, তেওঁলোকৰ নিমন্ত্ৰণখিনিহে লওঁ। নহ'লে আগতে এনেকুৱা আছিলে যে মই যদি শিৱসাগৰলৈ যাওঁ, বাটত ৰৈ যাওঁতে মই যিজন মানুহে মূল নিমন্ত্ৰণ ভাগ আছিলে সেই নিমন্ত্ৰণ ভাগত সেইজন মানুহক সময় মই দিবই নোৱাৰোঁ। গতিকে আজিকালি তেনেধৰণৰ নকৰোঁ, নিমন্ত্ৰণ খুবেই কম লৈছোঁ। আপোনালোকে বেয়া নাপাব তাৰ কাৰণে। মই হয়তো অহা কালিলৈ শিৱসাগৰৰ নিমন্ত্ৰণ এটা ল'বলৈ চেষ্টা কৰিম। তাৰপিছত আচলতে 17 তাৰিখে মোৰ গুৱাহাটীৰ নিমন্ত্ৰণ এটা আছিলে, কিন্তু সেইটো বৰ্তমান বাতিল কৰা হৈছে। ঠিক তেনেকৈ মই নিমন্ত্ৰণসমূহ ল'ম আৰু শদিয়াৰ নিমন্ত্ৰণ আছে বা তিনিচুকীয়াৰো আছে। আৰু মই আপোনালোকৰ কাৰণে আজি এটা খুব ধুনীয়া দৰকাৰী ভিডিঅ' লৈ আহিছোঁ, কাৰণ অহা কালিলৈ যিহেতু শনিবাৰ আৰু শনিৰ প্ৰভাৱত আমাৰ জীৱনটো বহুত বেছি পৰিমাণে বেয়া হ'বলৈ আৰম্ভ কৰে। শনিয়ে যদি আপোনাক ভাল প্ৰভাৱ দিয়ে, তেনেহ'লে আপোনাৰ জীৱনটো বহুত বেছি উন্নতি হৈ যায়। আপুনি পিছলৈ চাব লগা নহয়, কেৱল আগলৈ গৈ থাকিলেই হ'ল। আৰু আপোনাক দিব লগাখিনি তেওঁ আপোনাৰ কৰ্মৰ মাধ্যমেৰে আপুনি কৰি যাব, তেওঁ দিব লগাখিনি আপোনাক দি যাব। কিন্তু এই যে আমি কেতিয়াবা ভুল কৰ্ম কৰোঁ, বেয়া কৰ্ম কৰোঁ, এই বেয়া কৰ্মখিনিও পাপৰ ফল, যিহেতু শনি দেৱতা কৰ্মফলদাতা, তেওঁ আমাক কোনোবা নহয় কোনোবা ক্ষেত্ৰত কিন্তু কৰ্মফলখিনি দিয়ে, যাৰ বাবে আমি বহুত বেছি বিপদত পৰোঁ। আৰু শনিয়ে আমাক এনেধৰণে আৰ্থিকভাৱে হওক বা মানসিকভাৱে বা বিভিন্ন বেয়া দিশৰ বেয়া কৰ্মৰ দ্বাৰা আমাক এনেকুৱা ধৰণে চেপি পেলাই আচলতে, য'ত আমাৰ কোনো ফালে উপায়ে বিচাৰি নাপাওঁ যে আমি ক'লৈ যাম। আমি সেইখিনি সময়ত লোৱা যিকোনো সিদ্ধান্ত ভুল হৈ যায়, কাৰণ আমি শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে আমি ভাবোঁ যে এইটো সিদ্ধান্ত আমাৰ কাৰণে ভাল হ'ব, কিন্তু যিহেতু আপোনাৰ শনিৰ প্ৰভাৱ পৰি আছে, সেই সময়ত লোৱা সিদ্ধান্তটো কিন্তু আপুনি 2 মাহ 3 মাহ 4 মাহৰ পিছত গম পাব, মইতো দেখোন ভাল হ'ব বুলি ভাবিছিলোঁ, মোৰ বেয়াহে হ'ল। আজি মোৰ এটা ব্যৱসায় বেয়া হৈ আছে, মই ভাবিছোঁ যে মই নতুন কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ, কিন্তু মই কোনো ধৰণৰ যিহেতু ময়ো জ্যোতিষী নহয়, তথাপিও কেতিয়াবা আমাৰ জন্মকুণ্ডলীখন আমাৰ বৰ্তমান কি দশা মহাদশা বা কাৰ প্ৰভাৱ আছে সেইখিনি আমি দেখুৱাটো জৰুৰী হৈ পৰে। বহুত বেছি আঙুঠি নিয়ম কাৰণ কৰাটো আপোনাৰ ব্যক্তিগত, সেইটো কৰিব আচলতে মই পৰামৰ্শ নকৰোঁ, কিন্তু চোৱাটো দৰকাৰ যে আপোনাৰ কি হৈ আছে। চোৱা চিতা এইটো যে যিসকল স্বীকৃতি প্ৰাপ্ত জ্যোতিষী, তেওঁলোকে এনেই ধ্যান কৰি জ্যোতিষ কৰি দিয়া বা তেনেকুৱা ধৰণৰ কথাটো মই কোৱা নাই। মই কেৱল কৈছোঁ যিসকলে জানে যে আপোনাৰ নামটো অমুক, আপুনি ইমান চনত ইমান তাৰিখে জন্ম হৈছিলে, বৰ্তমান আপোনাৰ এইটো দশা চলি আছে। যদি আপুনি ভাবিছে যে শনিৰ দশা চলি আছে, আপুনি সেই যে ব্যৱসায়টো বেয়া হ'ল, নতুন এটা আৰম্ভ কৰোঁতেও যদি আপুনি ভালকৈ চাই চিতি নলয়, সেই ব্যৱসায়টো আপুনি বহুত আশা কৰি দ্বিতীয়টো ব্যৱসায় আৰম্ভ কৰিব, কিন্তু সেইটো আপোনাৰ বেয়া হৈ যাব, যিটো মই নিজে ভুগি পাই মই নিজে প্ৰমাণ পাইছোঁ। কাৰণ মোৰ 7.5 চলি আছিলে শনিৰ, বৰ্তমানো চলি আছে, তথাপিও তৃতীয় পৰ্যায়ত কুম্ভ ৰাশি চলি আছে কাৰণে মই বৰ্তমান ঠিকে আছোঁ। আৰু হনুমানজীৰ ওচৰত যোৱাৰ কাৰণেহে মই এই কথাখিনি মোৰ লাইফটো ষ্টেবল হ'ল বা মই কৰিব পাৰিছোঁ, নহ'লে আপোনালোকে জানেই যে মোৰ আগৰ সময়খিনি বেয়াই গৈছিলে। গতিকে আপোনালোকক মই এটা কথা খুব দৰকাৰী আপোনাক এইখিনি সময়ত কওঁ, যে শনিৰ যেতিয়া দশা মহাদশাই হওক বা কুপ্ৰভাৱ আপোনাৰ জীৱনত পৰিব, আপুনি কোনো ফালৰ পৰা উপায় বিচাৰি নাপাব। বিশেষকৈ আপুনি ফাইনেন্সিয়েলি বা আৰ্থিকভাৱে ইমান বেছি দুৰ্বল কৰি পেলাব আপোনাক, যে আপুনি কেতিয়াও কোনো ফালৰ পৰা আপুনি ৰাস্তাই বিচাৰি নাপাব যে আপুনি কি কৰিব। কোনো ফালৰ পৰাই আপুনি ৰাস্তাই বিচাৰি নাপায়, যিটোৱে কৰে সেইটোৱে আপোনাৰ ফ্লপ বুলি যিটো কয়, বেয়া হ'ব। কোনো ফালৰ পৰা আপোনাৰ উন্নতি নহয়, ঘৰখনত অশান্তি, মানসিকভাৱে অশান্তি, ৰাতিপুৱা শোৱাৰ পৰা উঠিব নোৱাৰিব, আপোনাৰ ঋণ বৃদ্ধি হ'ব, যি আপুনি ঋণটো
মাৰিম বুলিয়েতো ঋণটো লয়, কিন্তু আপুনি মাৰিব নোৱাৰিব। ইটোৰ পিছত সিটো বৃদ্ধি সুতৰ দৰে বাঢ়ি বাঢ়ি গৈ গৈ আপোনাৰ একেবাৰে লাষ্টত ঘৰ মাটি বাৰী বিক্ৰী কৰাৰ নিচিনা পৰ্যায় পাইগৈ, যিটো মোক মানুহে বেছিভাগ লোকে সেই কথাটোৱে কৈ থাকে। আৰু মোক বহুত মানুহে সেই কথাটোৱে কৈ থাকে যে মোৰ ঋণ হৈছে, কেনেকে কি কৰিম। বহুত মানুহে কেৱল দিনটোত বহুকেইটা ফোনৰ ভিতৰত চবতকৈ বেছি ফোন আহে সেইটোৱে যে ঋণ হৈছে, মাৰিব পৰা নাই, আৰ্থিক সমস্যা, মোৰ ঋণ বৃদ্ধি হৈছে, কি কৰিম। গতিকে মই আপোনালোকক কওঁ যে আপোনালোকৰ যদি তেনেধৰণৰ শনিৰ দশা চলি আছে বা খুব বেছি তেনেকৈ ঋণত পৰি আছে, দশা মহাদশা চলুক বা নচলুক, শনিৰ যেতিয়া আমাৰ ভাল দিন চলাব লগা হয় বা শনিয়ে যেতিয়া আপোনালৈ প্ৰসন্ন হ'ব লগা আছে, তেতিয়া কিন্তু আপুনি শনি দেৱতাক লৈ কেইটামান কাম কৰিব লাগে। আৰু হনুমান চালিচাখন আপুনি কেতিয়াও এৰিব নালাগে তেনেকুৱা ধৰণৰ বিপদত, কোনো ফালৰ পৰা যেতিয়া উপায় নাপায়। কাৰণ হনুমানজী একমাত্ৰ শক্তি যি শনিৰ দোষৰ পৰা আপোনাক মুক্ত কৰিব পাৰে বা শনিৰ যিখিনি বেয়া দশাৰ পৰা আপোনাক বহু পৰিমাণে তেওঁ ক্ষান্ত কৰাই বা আপোনাক শান্তি দিব পাৰিব। গতিকে হনুমান চালিচাখন একমাত্ৰ উপায়, যি উপায়ে আপোনাক শনিৰ পৰা আপোনাক বচাই ৰাখিব। কিন্তু তাৰ উপৰিও আপোনালোকে জানে যে শনি দেৱতাক কি সৰিয়হৰ তেল দিব লাগে। সৰিয়হৰ তেল মানে এনেকুৱা ধৰণৰ যে আপুনি বজাৰত কিনিবলৈ পোৱা সৰিয়হৰ তেল বা মিঠাতেল যিটো পোৱা যায়, একেবাৰে কম দামী যিটো কোৱালিটি, সেইটো কিন্তু দিব নালাগে। যিটো আমি আচলতে সচৰাচৰ চাকি জ্বলাবলৈ ব্যৱহাৰ কৰোঁ, আচলতে চাকি জ্বলাবলৈ আপুনি যিটো তেল খায় সেইটোৱে ব্যৱহাৰ কৰিব লাগে। তথাপিও মানুহৰ মানে অৰ্থৰ কথা এটা আছে, গতিকে চাকি জ্বলোৱা তেল বুলি কম দামী তেলটো বহুতে জ্বলায় বা আমিও কেতিয়াবা জ্বলাব লগা হৈ যায় পৰিস্থিতিৰ সাপেক্ষে। কিন্তু যেতিয়া শনি দেৱতাক তেল দিব লগা হয়, সৰিয়হৰ তেল দিব লগা হয়, সেইটো আপুনি মনৰ পৰা একদম বিশুদ্ধ তেল এটা বিচাৰি উলিওৱাটো দৰকাৰ। এতিয়া বিশুদ্ধ তেল বুলি কোৱাৰ লগে লগে আজিকালি খুব কমেই পোৱা যায় যে যিটো পেৰা তেল বা নিজে সৰিয়হ দিছোঁ পেৰি দিছে। আপোনালোকৰ গাঁৱলীয়া কিছুমান ঠাইত কিন্তু আমাৰ পোৱা যায়, আমাৰ ইফালেও ক'ৰবাত আছে যে সৰিয়হ পেৰি দিয়ে। গতিকে সেই যিটো সৰিয়হৰ তেল, সেই সৰিয়হৰ তেলটো শনি মন্দিৰত কিন্তু আমি উৎসৰ্গা কৰিব লাগে, শনি মন্দিৰত আমি দান দিব লাগে। পুৰোহিতজনকে হওক বা তাত গৈ আমি থৈ আহিব লাগে, তেওঁলোকে সেইটো নিজৰ উপায়েৰে শনি দেৱতাৰ তেওঁ চৰাবা বুলি কয় ন, শনি দেৱতাক উৎসৰ্গা কৰে। এতিয়া শনি দেৱতাৰ লগত এই যে তেল দিয়া পৰম্পৰাটো কেনেধৰণে আৰম্ভ হ'ল আপোনালোকে জানেনে? যে ৰাৱণে যেতিয়া নিজৰ পুত্ৰ মেঘনাথক ভাবিছিলে যে কোনো ধৰণৰ বেয়া গ্ৰহগতিৰ কবলৰ নপৰক, যাতে কোনো গ্ৰহে প্ৰভাৱ বিস্তাৰ নকৰক, তাৰ বাবে ৰাৱণে নিজৰ পুত্ৰৰ কাৰণে গোটেই গ্ৰহখিনি, যিমান গ্ৰহ আছিলে গোটেই গ্ৰহখিনি গৈ লংকাত বান্ধি থৈছিলেগে। এই কথাটো আপোনালোকে জানে যে যিহেতু গোটেই গ্ৰহখিনি বান্ধি থৈছিলে, তাৰ মাজত আছিলে শনি গ্ৰহকো বান্ধি থৈছিলে। কিন্তু যেতিয়া সীতামাক বিচাৰি হনুমানজী লংকাত প্ৰৱেশ কৰিছিল, তেতিয়া এটা কোঠালি শনি দেৱতাক কেঁকাই থকা অৱস্থাত, বান্ধি থোৱা অৱস্থাত দেখা পাইছিলে। আৰু তেতিয়া হনুমানজীয়ে শনি দেৱতাক কিন্তু উদ্ধাৰ কৰিছিলে। সেই ৰছী বা যি শিকলি কাটিছিলে, তাৰপিছত যিবিলাক ঘাঁহ আছিলে, সেই ঘাঁহবিলাকত আচলতে সৰিয়হৰ তেল লগাই দিছিলে। সৰিয়হৰ তেল লগোৱাৰ পিছত শনি দেৱতাই বহুত পৰিমাণে ক্ষান্ত হৈছিলে বা নিজৰ যি বিষ হৈছিলে, যি বিপদত পৰিছিলে, যি ঘাঁহ হৈছিলে, সেইবিলাক ভাল হৈছিলে। তাৰপিছত শনি দেৱতাই হনুমানজীক এটা কথা ক'লে যে আজিৰ পৰা যদি কোনো লোকে ভৱিষ্যতে যদি মনুষ্যগণে যদি কিবা কাৰণে নিজৰ খুব বেছি বিপদত মোক তেল অৰ্পণ কৰে, সৰিয়হৰ তেল, তেনেহ'লে সেইজন লোকে শনিৰ কুপ্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব বা মোৰ কুপ্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব। গতিকে হনুমানজীৰ এইখিনি কৃপা আছিল যে হনুমানজীয়ে তেখেতক শনিক তেল লগাই উদ্ধাৰ কৰিছিল। গতিকে আমি যেতিয়া আমাৰ শনিৰ দশা দুখ চলি থাকিব, শনিৰ বেয়া দিন চলি থাকিব, আমি সৰিয়হৰ তেল উৎসৰ্গা কৰিব লাগে। আৰু আপোনালোকে আগন্তুক এই অহা কালিলৈ শনিবাৰৰ পৰা আগন্তুক 3টা শনিবাৰে আপোনালোকে শনি মন্দিৰত গৈ সন্ধিয়া সময়তে হওক বা দিনতে হওক, সৰিয়হৰ যিটো শুদ্ধ সৰিয়হৰ তেল আপোনালোকে দিবলৈ চেষ্টা কৰিব। একেবাৰে কম দামী তেলটো নিদি খোৱা যিটো খাঁটি সৰিয়হৰ তেল অকণমান পোৱা যায় আৰু ধাৰা বা বিভিন্ন অন্যান্য কিছুমান কোম্পানী, ইঞ্জিন আছে, ডালডা কোম্পানী আছে, বিভিন্ন কোম্পানী ব্ৰেণ্ডৰ নামহে কৈছোঁ, তেওঁলোকৰ যিটো শুদ্ধ বুলি আপোনালোকে ভাবে যে অকণমান দাম বেছি লয়, সেই তেলটো আপুনি 200 ml তেল এটা দাম দিলেও হ'ল, বৰ বেছি নালাগে। সেইখিনি আপুনি দিলে অন্ততঃ 3টা শনিবাৰ যদি আপোনালোকে দিয়ে, আপোনালোকে কিন্তু এই ধাৰ ঋণৰ প্ৰকোপৰ পৰা বা ধাৰ ঋণখিনি মাৰিব পৰাকৈ আপুনি বিভিন্ন ধৰণৰ ৰাস্তা তেওঁ দেখাই দিব, বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা আপুনি বাচিব পাৰিব। বিশেষকৈ আপোনালোকে
এই যে কৈছোঁ ধাৰ ঋণৰ পৰা আদি কৰি সমস্ত যিখিনি আপোনালোকৰ ধৰি লওক আৰ্থিক সমস্যা আছে বা অন্যান্য যিকোনো পাৰিবাৰিক সমস্যা আছে, শনিৰ দশাৰ কাৰণে আমি কিছুমান ব্যভিচাৰী হৈ যাওঁ, ঘৰখনত ল'ৰা ছোৱালী পঢ়া শুনা মন নবহে, এই গোটেইখিনি কথাৰ কাৰণে আপোনালোকে অন্তত 3টা শনিবাৰে যদি আপোনালোকে 200 mlকৈও খাটি সৰিয়হৰ তেল শনি মন্দিৰত দান দিব পাৰে, আপোনাৰ কাৰণে খুবেই ভাল। আৰু শনি মন্দিৰৰ পৰা ওলাই আপোনালোকে চেষ্টা কৰিব যাতে ওচৰতে হনুমান মন্দিৰ যদি আছে, হনুমান মন্দিৰত এবাৰ এনেই হনুমান চালিচাখন আপোনালোকৰ মংগলৰ কাৰণে আপুনি পাঠ কৰি আহিব, চাব আপোনালোকে তেনেধৰণৰ বিপদৰ পৰা আপোনালোকে উদ্ধাৰ কৰিব পাৰিব। গতিকে মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পালে। মই আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ, আপোনালোক সকলো ভালে কুশলে থাকিব। আগন্তুক সময়ত ক'ত ক'ত যাওঁ, কি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে কুশলে থাকিব। জয় শ্ৰীৰাম।